আপোনালোকে মাছৰ লগত নৰসিংহ তৰকাৰী খাই পাইছে? কেতিয়াবা বাৰু আপোনালোকে কণীৰ লগত নৰসিংহ তৰকাৰী খাই পাইছেনে? ব'লকচোন আজি বনাওঁ কণীৰ লগত নৰসিংহ তৰকাৰী। তাৰপিছত কেইটামান কণী আমি ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু ৰঙচুৱা হোৱাৰ পিছত উঠাই ল'লোঁ কণীকেইটা। এতিয়া ৰৈ যোৱা তেলখিনিত আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি ঢালি দিলোঁ আৰু লগতে অকণমান হালধি আৰু অকণমান নিমখ দি ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া তাতে নৰসিংহ পিচাখিনি ঢালি দিলোঁ আৰু লগতে বইল কৰা আলুৰ পেষ্টখিনিও ঢালি দি অলপমান পানী দি ভালদৰে উতল আহিবলৈ দিলোঁ। এতিয়া উতল অহাৰ পিছত ভজা কণীকেইটা তাতে ঢালি দি আকৌ ভালদৰে অলপ উতলিবলৈ ঢাকি দিলোঁ। এতিয়া কণীৰ তৰকাৰীখন হ'বৰে হ'ল। এতিয়া ইয়াতে অকণমান জালুকৰ গুড়া ছটিয়াই দি নমাই থ'লোঁ। এয়া চাওকচোন, অতি সহজতেই নৰসিংহ দি কণীৰ তৰকাৰীখন হৈ গ'ল। আপোনালোকে খাই চাবচোন কেনেকুৱা লাগে জনাব।